হেল্ল' এভৰিৱান, মই কাবেৰী। আজি আপোনালোকলৈ লৈ আহিছোঁ দহি আঞ্জা এখন ৰেচিপি। খুবেই সুন্দৰ, খুবেই স্বাদিষ্ট। তো মই খুব ভাল পাওঁ, সেইবাবে আপোনালোকলৈ আজি আগবঢ়াই লৈ আহিছোঁ। আপোনালোকে আদৰি ল'ব বুলি দেই। প্ৰথমতে দৈ আধা বাতি লৈ লৈছোঁ মই। এয়া দৈ মই চিতাজখলাৰ পৰা আনিছিলোঁ। আৰু ইয়াত মই মিলাই লৈছোঁ হালধি, নিমখ আৰু অলপ অলপ দিছোঁ। আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা পাউডাৰ, ৰেড চিলি আৰু লগতে দিছোঁ 2 চামুচ বেচন সোৱাদৰ কাৰণে দেই। তো এতিয়া মই দৈ আৰু মছলা মিশ্ৰণখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। তো গ্ৰাইণ্ড কৰি হোৱাৰ পিছত মই এইখিনি অলপ ছাইডত ৰাখি থৈ দিম। তাৰপিছত মই বনাব লৈছোঁ বেচন পকৰা। তো বেচন পকৰাত আপুনি নৰসিংহ পাত দিব পাৰে, আজৱাইন যদি গোটা গোটা আছে দিব পাৰে, আৰু পিঁয়াজ দিব পাৰে। নিদিলেও একো কথা নাই, আপুনি যেনেদৰে পকৰাকেইটা বনায় তেনেদৰেই হ'ব। মুঠতে আঞ্জাত দিবৰ কাৰণেহে বনাব লাগে। তো আপোনাৰ ইচ্ছা, আপুনি স্বাদিষ্ট কৰিব হ'লে কিছুমান বস্তু তাত মিলাব পাৰে। এইবিলাক হৈছে অপশ্যনেল। তো মই পিঁয়াজ অলপ দিলোঁ, নৰসিংহ পাত দিলোঁ, আৰু ফাইনেলি মোৰ পকৰাকেইটা বনাই হৈ গৈছে। আৰু মই পকৰাকেইটা অলপ ডাঙৰ ডাঙৰ কৰি বনাইছোঁ। আৰু যিসকলে মাছ মাংস খায় তেওঁলোকে হয়তো দহি আঞ্জা ভাল নাপাব পাৰে, কিন্তু যিসকলে নেখায় তেওঁলোকে খুবেই ভাল পায়। তো সেয়েহে তেওঁলোকৰ কাৰণে এইখন ৰেচিপি স্পেচিয়েলি দেই। আৰু এতিয়া মই চম্ভা মাৰিবৰ বাবে কি কি লাগিব আপোনাক দেখাই দিছোঁ প্লেটত। সকলোবোৰ চাই লওক ভালদৰে। কিন্তু মই আপোনালোকক শিকোৱা নাই, মই কেনেদৰে বনাইছোঁ সেই প্ৰচেছত কৈ যাওঁতে শিকোৱা নিচিনাই হৈ গৈছে বাৰু। বাকী যি নহওক, মই যিখিনি পকৰা বনাইছিলোঁ সেই আগলা তেলকণতে মই মেথি গুটি দি দিছোঁ, জিৰা দুটামান, তাৰপিছত ৰঙা জলকীয়া, আৰু এতিয়া দিছোঁ কাটি ৰখা সৰু সৰুকৈ নহৰু অলপ সৰহকৈ দিব লাগে। মোৰ যিহেতু কম, সেই গতিকে মই পিঁয়াজ দিছোঁ। যদি নহৰু সৰহকৈ হয় আপুনি পিঁয়াজ কমাই দিলেও হ'ব, বা পিঁয়াজ নিদিলেও হৈ যায়, ইমান জৰুৰী নহয়। মেথি গুটিটো আৰু আকৌ ৰঙা সৰিয়হ, এইকেইটা বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু মেইন ইম্পৰ্টেণ্ট হৈছে আপোনাৰ কাৰি পত্তা, মানে নৰসিংহ। এতিয়া মই সৰিয়হকেইটাও দি দিছোঁ। সৰিয়হকেইটা একদম তেলত প্ৰথম দিলেও হয়। এতিয়া মই দি দিছোঁ কাৰণ খৰখেদাকৈ বনাই গৈছোঁ, অলপ আগতীয়া পিছতীয়া হৈ গৈছে নহয় জানো। তো আপোনালোকে নিজে জানে, যিহেতু যিসকলে জানে তেওঁলোকে জানেই কেনেকৈ বনাব লাগে। যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ, আগতীয়াকৈ দি দিব আৰু সৰিয়হটো। আৰু ইয়াত দিছোঁ মই শিং অলপ। শিংটো মানে হজম হোৱাত সহায় কৰে। দৈটো এনেও মানুহৰ হজমৰ কাৰণে সহায় হয় বাৰু। ইয়াত দেখিছে কাৰি পত্তা, এইকেইটা বৰ ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। এইকেইটা নিদিলে মোৰ ভালেই নালাগে পাতকেইখিলা। তো সেয়েহে কাৰি পত্তাটো পৰাপক্ষত দি ল'ব, মানে আঞ্জাটো সোৱাদ হয় আৰু। তো এতিয়া আপুনি জানেই অকণমান পিঁয়াজ নহৰুবোৰ ৰঙা হোৱালৈকে আমি ভাজিব লাগিব নহয় জানো। তো এতিয়া ভাজি আছোঁ, আৰু মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ। কিন্তু মই বন্ধই কৰি ল'ম। আপোনালোকে যদি কম কৰে কম কৰিব, আৰু যদি বন্ধ কৰে বন্ধ কৰি ল'ব। কাৰণ দৈখিনি গৰম তেলত যদি দি দিওঁ ফাটি যোৱা চান্স এটা থাকে। তো এইটো এটা ইম্পৰ্টেণ্ট কথা হয়। তো সেই গতিকে আপোনালোকে নোট কৰিব যে সদায় গেছটো কম ফ্লেমত দিব, নহ'লে আপুনি একেবাৰে বন্ধ কৰি পেলাই তেলটো অলপ ঠাণ্ডা হ'লে আপুনি দৈখিনি ঢালি দিব পাৰিব। তো মোৰ তেলটো ঠাণ্ডা হৈছে, তো এতিয়া মই দৈখিনি ঢালি দিছোঁ। অলপ সময় মই হাতেৰে দি লৰাই ৰাখিম, যাতে সকলোবোৰ দিয়া মছলাবোৰ, মিশ্ৰণবোৰ সুন্দৰকৈ যাতে মিলি যায় নহয় জানো। তো এয়া সকলোবোৰ মিলি গৈছে। তো চাই লৈছোঁ, দেখিছেনে কি ধুনীয়া লাগিছে। এতিয়া গেছৰ ফ্লেমটো মই জ্বলাই দিছোঁ। আৰু এতিয়া আপুনি বেছিও দিব পাৰে, কমাই দিব পাৰে, আপোনাৰ ওপৰত কথা আৰু। মইতো অলপ বেছিকৈ দি ৰাখিছোঁ বাৰু। এতিয়া দেখিছে আপুনি বস্তুখিনি ডাঠ হৈ গৈছে। তো ইয়াতে অলপ জুলীয়া কৰিবলৈ মই পানী 1 মগমান দি দিছোঁ। তো পানীখিনি দিয়াৰ লগে লগে খুব সুন্দৰকৈ পনীয়া হৈ আহিছে। কিন্তু এতিয়া 5 মিনিট সময় মই উতলিব দিব লাগিব। আৰু নিমখৰ পৰিমাণটো মোৰ কম হৈছে, সেই গতিকে অলপ নিমখ দিছোঁ। আৰু এটা কথা, দৈটো খুব টেঙা হ'ব নালাগে। খুব টেঙা হ'লে মানুহে খাই বেয়া পাব। তো গতিকে মানে খাব, আমি যেনেকৈ দৈটো টেঙা নহওঁতে যেনেকৈ খাওঁ তেনেকুৱা ধৰণকৈ ৰাখিব লাগে। আৰু সেইটো দৈ আঞ্জা বনালে খুবেই সোৱাদ হয়। তো মোৰ দেখিছেনে উতলিবৰ কাৰণে মোৰ চৰুটো একদম মানে সৰু হৈ গ'লগৈ। যেতিয়া ফুলি আহিছে বস্তুটো মানে পৰি যাওঁ অৱস্থা হৈছে। তো সেইকাৰণে মই গেছটো অলপ কমাই দিছোঁ। আৰু দেখিছে
জিৰা পাউডাৰ এইবোৰ মানে আপুনি নিদিলেও হয়, কিন্তু মই অলপ দি দিছোঁ, অকণমান সোৱাদ লাগে দিয়কচোন জিভাত। আৰু তো জুইসকলে ভাল পায় শেষত কিবা কিবি যদি মছলা আছে অলপ এনেকুৱা পাউডাৰ টাইপৰ আপোনালোকে দি দিব পাৰে। তো দহিত ঘিটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। ঘিটো দিলে আৰু অলপ সোৱাদ বেছি হয় আৰু দেখাত একদম অইলি অইলি এনেকুৱা লাগে। তো সেইকাৰণে মই ঘিটো মানে দৈ যেতিয়া আঞ্জা বনাওঁ ঘিটো মই দিয়ে দিম। এই ঘিও মই সীতা জহলৰ পৰাই লৈছোঁ, খুবেই মানে প্ৰিয়ৰ কাৰণে। এই দেখিছে আপুনি খুব ধুনীয়াকৈ উতলি আছে দেই। আৰু এটা কথা, আমাৰ অসমৰ মানুহে প্ৰায় এইবোৰ আঞ্জা বেছিকৈ নাখায়, ময়ো জানো। আমি যিহেতু অসমৰ মানুহ, আমাৰ ঘৰতো আমাৰ বেছি নচলে, কিন্তু মোৰ খুবেই খাব মন যায়। যেতিয়া দৈ দেখা পাওঁ মোৰ সদায় এখন দৈ মানে এখন ৰেচিপি বনাব মন যায়, পকৰা সৈতে খাব মন যায়। তো যেতিয়া দৈ মোৰ ঘৰত থাকে আৰু মই তেতিয়া এইবিলাক কাণ্ড কৰি থাকোঁ। আৰু এদিন যে পকৰা কেইটা মই দি দিছোঁ, কি ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ পিচ। যেতিয়া ভাতৰ লগত আপুনি দৈ আঞ্জাকণ মিলাই খাব নহয়, এই যে পকৰা এপিচ আপুনি যদি ভাঙি পেলাই খায়, সোৱাদটো ইমান ধুনীয়া লাগে নহয়। এনেই পকৰা খাইতো আপোনাৰ মৰমৰীয়া এটা ক্ৰিস্পি টাইপৰ খাইতো ভাল লাগে নহয় জানো, কিন্তু দৈত দিয়া পকৰাটো আপোনাৰ সোৱাদ এটা বৰ বেলেগ। তো আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব, মই যদি মিছাই কৈছোঁ, খুব সুন্দৰ লাগে সঁচাকৈ। যিসকলে খাইছেতো জানেই কিমান ভাল লাগে, আৰু যিসকলে খোৱা নাই এদিন বনাই খাওক, খুবেই স্বাদিষ্ট হয়। তো বন্ধুসকল, মোৰ ফাইনেলি বনি হৈ গৈছে। এতিয়া শেষত মই মান ধনিয়া অলপ দি দিছোঁ, যিকোনো ধনিয়া পাত আপুনি দিব পাৰে। মোৰ ঘৰত উপলব্ধ আছে মান ধনিয়া, সেই গতিকে মই মান ধনিয়া দি দিছোঁ। আৰু যদি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আগলৈ মোৰ যাতে চেনেলটো আৰু আগুৱাই যায় সেইবাবে। তো এয়া দেখিছে মই এতিয়া বাতিত বাঢ়ি লৈছোঁ আৰু অলপ ঘি দি দিছোঁ। ঘি মানে সোৱাদ মই খুব ভাল পাওঁ। আৰু এইটো বাতি মই সজাইছোঁ মোৰ ওচৰতে থকা সংগীতালৈ। সংগীতা ছোৱালীজনী বোলে খুব ভাল পাইছে খাই। তো দেখিছে কি ধুনীয়া, পিকচাৰটো চাওক আপোনাৰ, একদম ৰেষ্টুৰেণ্ট টাইপৰ হৈছে, হয়নে নহয়? তো ঘৰতে ইমান ধুনীয়াকৈ বনাইছোঁ, ডিলিচিয়াছ এটা দহি কাৰীৰ ৰেচিপি। তো মোৰতো খাওঁ খাওঁ লাগি গৈছে। তথাপি আপোনালোকক ভিডিঅ' এটা বনাই ৰাখিছোঁ মই শ্বেয়াৰ কৰিম বুলি আপোনালোকলৈ। তো আজিলৈ মই আপোনালোকৰ ইমানতে এৰিম। আৰু এই বাতিটো মই ওচৰৰ সংগীতাক দি থৈ আহোঁগৈ, তেওঁলোকে ভাত খাব ওলাইছে নিশ্চয়। হয়, এয়া সৰু ছোৱালীজনী ভাত খুৱাই আছে খুচিক। তো তাইক মই এইটো দি দিছোঁ। তাই হেনো খুব ভাল পালে খাই, মোক মাকে কৈছে। আৰু তো আজিলৈ বন্ধুসকল ইমানতে ৰাখিছোঁ। আকৌ কেতিয়াবা আপোনালোকলৈ ভাল কিছুমান ৰেচিপিয়ে হওক বা ভাল কিছুমান মোৰ বাৰী শাক চব্জি কিবা কিবি ওলালে আপোনালোকলৈ ভিডিঅ' এটা নিশ্চয় লৈ আহিম। তো আপোনালোকে সদায় মোক ছাপোৰ্ট কৰি যাব। আজিলৈ ইমানতে ৰাখিছোঁ, বাই বাই।